ৰূপহীহাটত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। গেজিং ৰিজাৰ্ভৰ ৩৮ বিঘা ভূমিত বাস কৰা ৭৫টা পৰিয়াললৈ প্ৰশাসনৰ উচ্ছেদৰ জাননী। ১৫ দিনৰ ভিতৰত বেদখলীকৃত ভূমি ত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিছে প্ৰশাসনে। প্ৰশাসনৰ জাননী লাভৰ পিছতে ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিছে ভকত গাঁৱত চৰকাৰী ভূমিত বসবাস কৰা বেদখলকাৰীসকলে। আমাক কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক নেকিবুৰ ৰহমানে। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত আছো যি সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত যি ১২ নং কিচামতৰ বকতগাঁও আৰু বকতগাঁও খাটোৱাল মৌজাৰ অন্তৰ্গত আৰু সেইখিনি ঠাইত ইতিমধ্যে উপস্থিত হৈছে, কিয়নো প্ৰশাসনে আজিৰ পৰা প্ৰায় ১২ দিন পূৰ্বে তেওঁলোকে এক জাননী প্ৰেৰণ কৰিছিল। জাননী প্ৰেৰণ কৰাৰ পিছতে দেখা গৈছে ইয়াৰ যিসকল লোক আছিল তেওঁলোকৰ মাজত এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে, কিয়নো মধ্য অসমত ইতিমধ্যে আৰম্ভ হৈছে যি চৰকাৰৰ যি বুলডোজাৰ আৰু বুলডোজাৰ ইতিমধ্যে মধ্য অসমৰ আপোনাৰ যদি চাই ইতিমধ্যে লুটুমাটিৰ পৰা আৰম্ভ কৰিছে তেওঁলোকে উচ্চ ডিভিজনৰ পুনৰাই আপোনাৰ যদি চাই ২ এদিনতে আপোনাৰ যি ৰূপহীহাটৰ যি বকতগাঁও আছে আৰু বকতগাঁৱৰ যিসকল লোক আছিলে এই লোকসকলে প্ৰায় ৭০ৰ পৰা ৮০ গৰাকী লোকলৈ ইতিমধ্যে প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। আৰু জাননী প্ৰেৰণ কৰাৰ পিছতে দেখা গৈছে এক হাহাকাৰময় পৰিৱেশ। সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই সতীৰ্থ অনুৰোধ জনাম। এয়া হ'ল আপুনি যদি চাই খাটোৱাল মৌজাৰ সামগ্ৰী ৰাজচক্ৰৰ অধীনস্থ খাটোৱাল মৌজাৰ ১২ নং কিচামতৰ বকতগাঁৱৰ আৰু এইসকল লোকলৈ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল আৰু তেওঁলোকক ১৫ দিনৰ সময়সীমা বান্ধি দিছিল আৰু ১৫ দিন পিছত ইয়াত তেওঁলোকে উচ্ছেদ চলাব। আৰু উচ্ছেদ চলোৱাৰ পূৰ্বতে দেখা গৈছে ইয়াত যিসকল লোক আছিলে আৰু সেই লোকসকলে কিন্তু তেওঁলোকৰ যি নিজা নিজা বাসস্থান আছিলে সেইসমূহ তেওঁলোকে নিজে নিজে ইয়াৰ পৰা আঁতৰাই লৈ যাবলৈ তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি চলাইছে। আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক নেকিবুৰ ৰহমানে।